শান্তি চুক্তিক লৈ এবাৰ অখিল গগৈয়ে মুখ খুলিছে আলফা সমালোচনা কৰিছে প্ৰকৃতপক্ষে এই শান্তি চুক্তিয়ে কি দিছে সেই সন্দৰ্ভত অখিল গগৈও মন্তব্য কৰিলে অখিল গগৈয়ে এই চুক্তি স্বাক্ষৰকাৰীসকলক অসমীয়াৰ স্বাৰ্থ যে সুৰক্ষিত নহল সেই সন্দৰ্ভত বক্তব্য আগবঢ়ালে অখিল গগৈ কি মন্তব্য কৰিছিল এই চুক্তিক লৈ হে আমি শুনাই ল'ব বিচাৰিছো আশা আকাংক্ষা প্ৰতিফলিত হ'ব পৰাকৈ এখন ঐতিহাসিক চুক্তি আজি দুই পক্ষই সমাধান কৰিব এতিয়া চুক্তিখন ঐতিহাসিক হ'বনে নহ'ব হেতু নিৰ্ভৰ কৰিব আলফাই তুলি ধৰা যেটো মূল প্ৰশ্ন আছিল মূল প্ৰশ্নটো তেওঁলোকৰ আছিল স্বাধীনতা সাৰ্বভৌমত্ব স্বাধীন অসমটো আৰু এনেকৈ আলোচনাৰ মাজেদি আৰু এনেকুৱা দুৰ্বল সংগ্ৰামৰ মাজেদি ডেফিনেটলি নাপায় কিন্তু মূল প্ৰশ্নটো স্পৰ্শ কৰা বিষয়বিলাক যদি উলিয়াই নিব পাৰে তেতিয়াহ'লে আলফাৰ এই আলোচনা খুব অৰ্থপূৰ্ণ হ'ল বুলি আমি ভাবিব পাৰিম এতিয়া মূল ৰাজনৈতিক প্ৰশ্নটো কি মূল ৰাজনৈতিক প্ৰশ্নটো এনেকৈ আলোচনাৰ মাজৰ কাৰণে অসমৰ কাৰণে বিশেষ ৰাজনৈতিক আৰু হ'বনে নহ'ব হেতু নিৰ্ভৰ কৰিব আলফাই অসমৰ কাৰণে বিশেষ ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ সুনিশ্চিত হ'লেতেন ভাৰতৰ সংবিধানৰ 370 অনুচ্ছেদটো যদি আমি প্ৰশ্নটো তেওঁলোকৰ আছিল ইতিমধ্যে বিজেপি চৰকাৰে সেইটো জম্মু কাশ্মীৰৰ কাৰণে নাইকিয়া কৰি পেলালে গতিকে সেইটোতো এতিয়া অপ্ৰাসংগিক বাকি ভাৰতৰ সংবিধানে দিয়া ৰক্ষা কৱচটো ৰাজ্য এখনৰ কাৰণে কি আছে ভাৰতৰ সংবিধানে দিয়া ৰক্ষা কৱচটো আছে 371 এৰ পৰা 371 জেৰ ভিতৰত 371 এত আছে নাগালেণ্ডক দিছে আপোনালোকে সকলোৱে জানে 371 এৰ জৰিয়তে নাগালেণ্ডক মাটিৰ অধিকাৰ আৰু মাটিৰ তলত থকা সম্পদৰ অধিকাৰ দিছে এতিয়া অসমক যদি 371 এ দি দিয়ে বিশেষ ৰাজ্যৰ মৰ্যাদা তেতিয়াহ'লে কি হ'ব অসমৰ মাটিৰ ওপৰত অসমৰ মাটি বাহিৰৰ মানুহে কিনা বেচা কৰিব নোৱাৰিব এক নম্বৰ দুই নম্বৰ অসমৰ মাটিত থকা এই যে লিডু মাৰ্ঘেৰিটা কাৰ্বি আংলং বা আপোনাৰ এনচি হিলছৰ যেটো কয়লা সেই কয়লাৰ ওপৰত অধিকাৰ পাই যাব তেতিয়াহ'লে অসমে অহা 50 বছৰলৈ ৰেভিনিউ ডেফিচিট হৈ নাথাকে আৰু পুৰা ধনী ৰাজ্যত পৰিণত হৈ যাব তাৰ পাছত আহিব কি অসমৰ মাটিৰ তেল খাৰুৱা তেল তাৰ ওপৰত অধিকাৰ চুনিলৰ ওপৰত অধিকাৰ এইবিলাকৰ ওপৰত অধিকাৰ অসমৰ হ'ব এতিয়া অসমৰ খাৰুৱা তেলৰ পৰা আমি 12.5% ৰয়েলটি পাওঁ তেতিয়া আমি মালিক হৈ যাম তেতিয়া ONGC অইল এইবিলাক আমাৰ তলত আহি যাব তেতিয়াহ'লে আমি দেখে যদি জনজাতিকৰণ অসমৰ 6 জনগোষ্ঠীক কৰাব পাৰো আৰু লগতে যদি আমি কলিতা সকলকো তাৰ ভিতৰত সাঙুৰি ল'ব পাৰো তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত ৰাজনৈতিক অধিকাৰটো ৰৈ যাব গতিকে এইকেইটা কামৰ জৰিয়তে চুক্তিখন তাৎপৰ্যপূৰ্ণ কৰিব পাৰে কিন্তু সেইখন নকৰি যদি এনেকুৱা হয় যে আলফা কেডাৰৰ সংস্থাপনৰ কাৰণে চুক্তি আলফা কেডাৰৰ সংস্থাপনটো গুৰুত্বপূৰ্ণ এটো বেয়া বুলি মই নকওঁ কিন্তু আলফা কেডাৰৰ সংস্থাপনৰ কাৰণেতো অসমত 60,000 মানুহ মৰা নাছিল ন এটোতো নহয় অসমত 30,000 আলফা ডেকালৰে মৃত্যুবৰণ কৰিছে আৰু আলফাই মাৰিছে আকৌ 30,000 গতিকে 60,000 মান মানুহ মৰিছে ন অসমত এনেকে তো এনেকুৱা 60,000 বা 50,000 বা 40,000 বা 30,000 মানুহৰ মৃত্যু হোৱা এটা ব্যাপক মানে সহস্ত্ৰ সংগ্ৰামৰ ৰিজাল্টটো কেতিয়াওটো আৰু আলফা কেডাৰৰ তেওঁলোকৰ নিজৰ কেডাৰবিলাকৰ সংস্থাপনটো এত সামনি মাৰিব নোৱাৰে এটো তেতিয়া হ'লে আমি ক'ব লাগিব এটো দিল্লী কা লাড়ু হৈ গ'ল কাৰণে কানাৰী মানুহৰ কাৰণে যেটো পাব লাগে সেটো কাঢ়ি লৈছে এটা এই গোটেইকেইটা বস্তু 371 এ 371 জি 371 এফ আৰু 371 জে অৰ্থাৎ 371 এৰ পৰা জেৰ ভিতৰত এই কথাকেইটা থকা এটা ধাৰা 371 বি টো আমাৰ অসমৰ কাৰণে আছে তাৰ ভিতৰতে যদি সোমাই যায় তেতিয়াহ'লে অসমে হসাহসিকে মূল ৰাজনৈতিক প্ৰশ্নটো মীমাংসা কৰিলে বুলি আমি মোটামুটিভাৱে ধৰি ল'ব পাৰে একে যদি জনজাতিকৰণ অসমৰ 6 জনগোষ্ঠীক কৰাব পাৰো আৰু লগতে যদি আমি কলিতা সকলকো তাৰ ভিতৰত সাঙুৰি ল'ব পাৰো তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত ৰাজনৈতিক অধিকাৰটো ৰৈ যাব গতিকে এইকেইটা কামৰ জৰিয়তে চুক্তিখন তাৎপৰ্যপূৰ্ণ কৰিব পাৰে কিন্তু সেইখন নকৰি যদি এনেকুৱা হয় যে আলফা কেডাৰৰ সংস্থাপনৰ কাৰণে চুক্তি আলফা কেডাৰৰ সংস্থাপনটো গুৰুত্বপূৰ্ণ এটো বেয়া বুলি মই নকওঁ কিন্তু আলফা কেডাৰৰ সংস্থাপনৰ কাৰণেতো অসমত 60,000 মানুহ মৰা নাছিল ন এটোতো নহয় অসমত 30,000 আলফা ডেকালৰে মৃত্যুবৰণ কৰিছে আৰু আলফাই মাৰিছে আকৌ 30,000 গতিকে 60,000 মান মানুহ মৰিছে ন অসমত এনেকে তো এনেকুৱা 60,000 বা 50,000 বা 40,000 বা 30,000 মানুহৰ মৃত্যু হোৱা এটা ব্যাপক মানে সহস্ত্ৰ সংগ্ৰামৰ ৰিজাল্টটো কেতিয়াওটো আৰু আলফা কেডাৰৰ তেওঁলোকৰ নিজৰ কেডাৰবিলাকৰ সংস্থাপনটো এত সামনি মাৰিব নোৱাৰে এটো তেতিয়া হ'লে আমি ক'ব লাগিব এটো দিল্লী কা লাড়ু হৈ গ'ল